Welcome to the online class of Navjyoti High School with a new lesson of English grammar for the upper primary standard. Here, today's topic for the class is interrogative sentence. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি মূল পাঠ অংশলৈ যোৱাৰ আগতে এবাৰ পুনৰালোচনা কৰোঁ আহা Auxiliary verb and main verb. ছাত্ৰ ছাত্ৰীসকল আমি ইয়াত এটা উদাহৰণ লৈছোঁ I have got a pen. এই বাক্যত I subject, have auxiliary verb, got main verb and a pen object. আমি auxiliary verb আৰু main verbৰ বিষয়ে অকমান বহলাই চাওঁচোন আহা Auxiliary verb helps the main verb to denote the action of the subject. অৰ্থাৎ আমাৰ subject বা কৰ্তাৰ কামটো সঠিককৈ নিৰ্দেশ কৰিবৰ বাবে auxiliary verb সহায় কৰে। সেয়েহে ইয়াক helping verb বুলিও কোৱা হয়। অন্যহাতে এই auxiliary verbৰ ভিতৰতে 8টা বীৰ ভাৰ্ব অন্তৰ্ভুক্ত হৈ আছে আমি তলত এখন লিষ্ট উল্লেখ কৰিছো The list of the 23 auxiliary verbs চোৱাচোন am is are was were being been be এই 8টা বি ভাৰ্ব has have had did shall, will, should, would, may, might, must, can, could, does and do. এই সমূহ 30টা auxiliary verb আমি interrogative sentenceৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লগা হ'ব। ইয়াৰ পিছতে আহোঁ আমি main verb অৰ্থাৎ মূল ক্ৰিয়ালৈ। The action word in a sentence যাক আমি মেইন ভাৰ্ব বুলি ক'ব পাৰোঁ আমি এটি উদাহৰণ লৈছোঁ He is reading a book এই বাক্যটোত is auxiliary verb আনহাতে reading ই হৈছে মেইন ভাৰ্ব তোমালোকে নিশ্চয় এতিয়া ধৰিব পাৰিছা যে auxiliary verb আৰু মেইন ভাৰ্ব কোনসমূহ ছাত্ৰ ছাত্ৰীসকল interrogative sentence বা প্ৰশ্নবোধক বাক্য কি Interrogative sentence An interrogative sentence is a type of sentence that asks a question অৰ্থাৎ প্ৰশ্নবোধক বাক্যই এটা প্ৰশ্ন সোধে আকৌ চোৱা An interrogative sentence ends with a question mark এটা প্ৰশ্নবোধক বাক্যৰ শেষত এটা প্ৰশ্নবোধক চিন থাকে ছাত্ৰ-ছাত্ৰীসকল আমি কেইটামান উদাহৰণ চাওঁ আহা examples of interrogative sentence Is she a good girl? Will you go to school tomorrow? Did you read the lesson? Does he play hockey? What is your name? Are you writing a letter? Have you ever gone to Guwahati? এই বাক্যসমূহ চোৱা তোমালোকে এইসমূহ interrogative sentenceক নিৰ্দেশিত কৰিছে ছাত্ৰ-ছাত্ৰীসকল আমি এটা interrogative sentence কেনেকৈ সজাব পাৰোঁ Making an interrogative sentence Rule 1 আমি দুটা ইয়াত সাধাৰণ নিয়ম উল্লেখ কৰিব বিচাৰিছো প্ৰথম নিয়ম অনুসৰি Put the auxiliary verb in front of the subject আমি এটা assertive বাক্যত থকা auxiliary verbটো subjectৰ সন্মুখলৈ আনি আমি বাক্যটো interrogative sentence কৰিব পাৰোঁ উদাহৰণ লৈ চোৱা He is working in the field ইয়াত is হৈছে auxiliary verb আৰু এই is আমি সন্মুখলৈ আনিছো Is he working in the field আৰু এনেদৰে interrogative sentence লৈ ৰূপান্তৰিত হৈছে কিন্তু তোমালোকে হেকত এটা প্ৰশ্নবোধক question mark দিবলৈ নাপাহৰিবা
আমি আৰু কেইটামান উদাহৰণ লওঁ You have finished the work just now. Interrogative হলে Have you finished the work just now? Rita will play the game. Will Rita play the game? He was doing the work. Was he doing the work? এই সমূহ বাক্যত তোমালোকে দেখা পাইছা যে অক্সিলাৰী ভাৰ্বটো সন্মুখলৈ গৈ সাবজেক্টৰ সন্মুখত গৈ ই ইন্টাৰগেটিভ সেন্টেন্সলৈ ৰূপান্তৰিত হৈছে দ্বিতীয় নিয়মটোলৈ চোৱা ইউজিং ডু ডাজ ডিড ইন ফ্ৰণ্ট অফ দ্য সাবজেক্ট ইন কেছ অফ অনলি মেইন ভাৰ্বছ আমি ডু ডাজ আৰু ডিড ব্যৱহাৰ কৰি ইন্টাৰগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তিত কৰিব পাৰোঁ যদিহে আমাৰ ইয়াত অক্সিলাৰী ভাৰ্ব নাথাকে ডু সিম্পল প্ৰেজেন্ট প্ৰেজেন্ট ইনডেফিনিট টেন্সত ব্যৱহৃত হয় ডাজ সেইদৰে সিম্পল প্ৰেজেন্ট টেন্সৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰত ব্যৱহৃত হয় ডিড সিম্পল পাষ্ট বা পাষ্ট ইনডেফিনিট টেন্সত ব্যৱহৃত হয় আহা আমি উদাহৰণলৈ যাওঁ আই প্লে ফুটবল বাক্যটোত চোৱা তোমালোকে ইয়াত কোনো অক্সিলাৰী ভাৰ্ব নাই সেয়েহে আমি ই প্ৰেজেন্ট ইনডেফিনিটত থকাৰ বাবে ডু ব্যৱহাৰ কৰি ইয়াক ইন্টাৰগেটিভ কৰা হৈছে ডু আই প্লে ফুটবল দ্বিতীয়টো উদাহৰণত চোৱা হি গোজ টু স্কুল ডেইলি এই বাক্যত গোজ অৰ্থাৎ ই প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰত থকাৰ বাবে ইএছ যুক্ত হৈ আছে আৰু ইয়াক ইন্টাৰগেটিভ কৰোঁতে হৈছে ডাজ হি গো টু স্কুল ডেইলি ছাত্ৰ ছাত্ৰীসকল এই ক্ষেত্ৰত তোমালোকে মন কৰিবা ইন্টাৰগেটিভ হোৱাৰ পাছত এই গোজৰ ঠাইত আমি গো ব্যৱহাৰ কৰিছোঁ কাৰণ ইএছটো আমি ডাজলৈ ৰূপান্তৰ কৰিছোঁ তেনেদৰে চোৱা দে ৱেণ্ট টু দেলহি ই এটা পাষ্ট ইনডেফিনিটৰ বাক্য সেয়েহে ইয়াত ডিড ব্যৱহাৰ হৈ ইন্টাৰগেটিভ কৰা হৈছে ডিড দে গো টু দেলহি ইয়াতো এটা কথা মন কৰিবা যে পূৰ্বতে থকা ৱেণ্ট শব্দটো ইয়াত কিন্তু গৌলৈ ৰূপান্তৰ হৈছে অৰ্থাৎ প্ৰেজেন্ট টেন্সলৈ গুচি আহিছে ইয়াৰ কাৰণ হ'ল আমি ইতিমধ্যে ডিড পাষ্ট টেন্স আগত ব্যৱহাৰ হৈছে সেয়েহে আমি গো শব্দ ব্যৱহাৰ কৰিছোঁ ইয়াত কিন্তু ৱেন নহয় এই কথা তোমালোকে মন কৰিবা আৰু কেইটামান আমি উদাহৰণ চাওঁ উই প্লে ক্ৰিকেট এভৰি ডে ডু উই প্লে ক্ৰিকেট এভৰি ডে প্ৰস্তুতি ডাজ হাৰ হোমৱৰ্ক ডেইলি ইয়াত কিন্তু এই ডাজ শব্দটোৱে মেইন ভাৰ্বৰহে দৰে ব্যৱহৃত হৈছে ডাজ প্ৰস্তুতি ডু হাৰ হোমৱৰ্ক ডেইলি Aman told me a story last night. Did Aman tell me a story last night? ইয়াতো চোৱা তোমালোকে toldৰ হলনি tell present tenseলৈ ব্যৱহৃত হৈছে The man works very hard. Does the man work hard? এতিয়া চোৱা আমি আন এটা উদাহৰণৰ পিছত আমি চাবলৈ যাব বিচাৰিছোঁ যে ইন্টাৰগেটিভ সেন্টেন্সৰ আৰু প্ৰকাৰ আছে এই ক্ষেত্ৰত আমি WH ব্যৱহাৰ কৰিও ইন্টাৰগেটিভ সেন্টেন্স কৰা হয় কিন্তু আমি এই সম্পৰ্কে পাছৰ পাঠতে আলোচনা কৰিম এই WH সমূহ কি কি আমি চাই লওঁ আহা what who whom which when why which ইয়াৰ উপৰি আমি how কো ইয়াৰ ইন্টাৰগেটিভৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয় উদাহৰণস্বৰূপে দিয়া হৈছে What class do you read in? তুমি কোন শ্ৰেণীত পঢ়া? Which is your pen? তোমাৰ কলম কোনটো? Who is he? তেওঁ কোন? গতিকে এই সমূহ আমাৰ ইন্টাৰগেটিভ সেন্টেন্স আকৌ চোৱা টেক কুৱেশ্যন নামৰো এবিধ ইন্টাৰগেটিভ সেন্টেন্স আমি দেখিবলৈ বা আমাৰ গ্ৰামাৰত উল্লেখ আছে উদাহৰণস্বৰূপে This is a pen, isn't it? He runs very fast, doesn't he? গতিকে আমি এনে ধৰণেৰো আমাৰ টেক কুৱেশ্যনৰ ৰূপত ইন্টাৰগেটিভ সেন্টেন্স ব্যৱহৃত হয় আমি এই দুই প্ৰকাৰৰ বিষয়ে
পাছৰ শ্ৰেণীত আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আমি আজিৰ পাঠত ৰাইটিং ইণ্টাৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত আমি অক্সিলাৰী ভাৰ্বছ, বি ভাৰ্ব, হেল্পিং ভাৰ্ব এই সম্পৰ্কে আলোচনা কৰিলোঁ। লগতে ইণ্টাৰগেটিভ চেণ্টেন্স আমি লিখিবলৈ লওঁতে ডু, ডাজ, ডিডৰ ব্যৱহাৰ সম্পৰ্কে বহুখিনি কথা ইয়াত আলোচনা কৰা হ'ল। আশা কৰিছোঁ এই পাঠৰ পৰা তোমালোক উপকৃত হ'বা। আমি এই সম্পৰ্কে বহলাই পুনৰ আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আমাৰ অনলাইন হোমৱৰ্ক হিচাপে আমি তোমালোকলৈ এই ভিডিঅ'ৰ পাছত আমি এছাইনমেণ্টসমূহ ইমেজত আমি গ্ৰুপত পঠাই দিম। তোমালোকে তাৰ কৰাৰ পাছত পুনৰ আমাক এছাইনমেণ্টসমূহ আমালৈ হোৱাটছএপ গ্ৰুপত প্ৰেৰণ কৰিবা। ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ পাঠ আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। পুনৰবাৰ সকলোলৈকে মৰম আৰু শুভেচ্ছা জনাই আমি পাঠ সমাপ্ত কৰিছোঁ। থেংক ইউ।